বৰ্তমান দেশত আৰু এক নতুন হাংগামাৰ সৃষ্টি হৈছে নিট পৰীক্ষা লৈ। যোৱা 10 বছৰৰ ভিতৰত কমেও 90 বাৰ নিট পৰীক্ষাৰ পেপাৰ লিক কৰিছে। কোনে লিক কৰে? ইমান বছৰৰ ভিতৰত ইমান বাৰ কোনে লিক কৰে? চৰকাৰেনো কি তাৰ ওপৰত পদক্ষেপ ল'লে? এতিয়ালৈকে দেখা যায় যে কোনো পদক্ষেপেই নাই ইয়াৰ ওপৰত। প্ৰতি বছৰে ল'ৰা ছোৱালীয়ে এডমিশ্যন এপ্লাই কৰে নিট পৰীক্ষাৰ বাবে। ভৱিষ্যতে মেডিকেল কলেজত পঢ়িব, বাল ডাক্তৰ হ'ব, MBBS হ'ব, ইঞ্জিনিয়াৰিং হ'ব। সেই উদ্দেশ্যে সিহঁতে নিট পৰীক্ষা দিয়ে, বহুত কষ্ট কৰি পঢ়ে, ৰাতি দিনে পঢ়ে, আৰু পৰীক্ষাৰ সময়তেই কি কৰে? পেপাৰ লিক কৰি দিয়ে। লিক কৰি পেলাই নিট পৰীক্ষাখন বাতিল কৰি দিয়ে। ইমান কষ্ট আৰু এই এডমিশ্যন ফিজটো যে লয়, এই টকাটো আৰু ঘূৰাই নিদিয়ে। তাৰমানে এটা ধান্দাবাজি সৃষ্টি হৈছে ভাৰতবৰ্ষত। এই নিট পৰীক্ষাৰ নামত চৰকাৰে কোটি 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 টকা লুণ্ঠন কৰি আছে। চাকৰি দিব নোৱাৰে দুৰ্বল চৰকাৰে, যাৰ বাবে পইচা এনেকৈ ইনকাম কৰে। চাকৰি নামত বন্ডামি কৰে, পইচাৰ ইনকাম কৰে, আৰু জীৱন নষ্ট কৰি আছে ভাৰতৰ যুৱক যুৱতীসকলৰ। কেৱল নিট পৰীক্ষাই নহয়, আৰু বহু পৰীক্ষা এনে পেপাৰ লিক কৰি দিয়ে। তাৰ মানে কি বুজা যায় আছে যে চৰকাৰে চাকৰিটো দিবই নোৱাৰে, এই চাকৰিৰ নামত এক্সাম এটা লৈ পেলাই পইচা উঠাই লোৱা হয়, আৰু এই পটকাৰে চৰকাৰ চলে। বৰ্তমান কি দিয়ে আৰু চলিব চৰকাৰ? বিক্ৰী কৰোঁতে কৰোঁতে চৰকাৰী ৰাজ সম্পদ সব বিক্ৰী কৰি দিছে। এতিয়া বাকী ৰৈছে মানুহকতো বিক্ৰী কৰাৰ নিচিনাই। প্ৰতিজন মানুহৰ ওপৰত কমেও 40 লাখ আৰু 40,000ৰ ওপৰত ঋণ আছে গোটেই ভাৰতবৰ্ষত। কেনেকৈ মানুহ চলিব?